নমস্কাৰ বন্ধুসকল, আজি মই নতুন অধ্যায়ৰ ৩ নম্বৰ ভিডিঅ'টো লৈ আহিলোঁ। বি নামৰ লোকসকলৰ ৰাশিফল, প্ৰেম, শিক্ষা, টকা, স্বাস্থ্যৰ, দাম্পত্য আৰু কামত কি কি হ'ব তাকে আজি মই আপোনালোকক জনাম আৰু লগতে ক'ম তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিছিল বি নামৰ লোকসকলৰ ৰাশিফলৰ সিদ্ধান্ত আগবঢ়াবৰ কাৰণে। আপোনালোকেও যদি ভাবে আপোনালোকৰ নিজৰ নামৰ সন্মুখৰ আখৰটো ৰাশিফলটো আপোনালোকে বিচাৰে তেতিয়াহ'লে মোক তলত কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকৰ কাৰণে নেক্সট ভিডিঅ'ত লৈ আহিম। আৰু লগে লগে বন্ধুসকল ক'ম, মোৰ সদায় ৰাতিপুৱা দৈনিক ৩ বজাৰ লগে লগে ৰাশিফল সিদ্ধান্ত আৰম্ভ হয়। আপোনালোকে সেইটো চাবৰ কাৰণে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ ঘণ্টিটো বজাই ৰাখিব, তেতিয়া মোৰ সদায় আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি বি নামৰ লোকসকলৰ ৰাশিফলখিনি জানি লওঁ। বি নামৰ লোকসকলৰ ৰাশিফল কম বন্ধুসকল, তাৰপিছতে মই লাষ্টত বন্ধুসকল আপোনালোকক কৈ দিম বি নামৰ লোকসকলৰ ৰাশি কোনটো হয়। তেওঁলোকৰ মই প্ৰেমৰ কথা ক'ম। প্ৰেমত বন্ধুসকল 30% লোকেই সফল হয় আৰু 20% লোক বেয়াকৈ হানি হয় বন্ধুসকল। তেওঁলোকৰ কাৰণে অলপ ভালদৰে চাই চিতি ল'বলৈ চেষ্টা কৰিব বন্ধুসকল। মাত্ৰ 30% লোকেই প্ৰেমত সফল হ'ব পাৰে। তাৰপিছতে বন্ধুসকল শিক্ষাৰ কথা ক'ম। শিক্ষাৰ মধ্যমীয়া হয় আপোনালোকৰ, বেছি শিক্ষা দেখা নাযায় বন্ধুসকল। আপোনালোকৰ কিন্তু 10% মান লোকৰ শিক্ষাৰ বহুত উন্নতি দেখা যায়, বাকী লোকসকলৰ শিক্ষাৰ ক্ষেত্ৰত অলপ কম হয় দেখা, সফলতা কম পায়। তাৰপিছতে টকাৰ কথা ক'ম বন্ধুসকল। টকাৰ বন্ধুসকল আপোনালোকৰ 30 বছৰ আগলৈকে টকাৰ কাৰণে অলপ প্ৰব্লেম হ'ব পাৰে, কিন্তু 30 বছৰৰ পিছত আপোনালোকৰ টকাৰ কাৰণে অলপ প্ৰব্লেমটো কম হয়। তাৰপিছতে বন্ধুসকল স্বাস্থ্যৰ কথা ক'ম। আপোনালোকৰ স্বাস্থ্যৰ বহুত সুখময় হৈ থাকে, কেতিয়াবা সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে, তাৰ কাৰণে ইমান চিন্তা কৰিব নালাগে। কিন্তু স্বাস্থ্যৰ প্ৰতি বন্ধুসকল আপোনালোকে যত্ন ৰাখিব। কিন্তু বন্ধুসকল 40-45 বছৰৰ পিছৰ পৰা এটা আপোনালোকৰ ডাঙৰ বেমাৰ হোৱাৰ দেখা যায়, সেইটোৰ প্ৰতি আপোনালোকে সাৱধান হ'বলৈ চেষ্টা কৰিব বন্ধুসকল। তাৰপিছতে আহিছোঁ আমি দাম্পত্য জীৱনলৈ। দাম্পত্য জীৱনৰ বন্ধু বান্ধৱীসকলৰ বিয়াৰ পিছৰে পৰাই দাম্পত্য জীৱনটো আৰম্ভ হয়। দাম্পত্য জীৱনৰ আপোনালোকৰ সুখময় হয়, লগতে আপোনালোকে আনৰ কথা শুনিবলৈ চেষ্টা নকৰিব। বহুতে আপোনাক বেলেগ বেলেগ কথা ক'বলৈ চেষ্টা কৰে আৰু আপোনালোকে দুই এটাৰ কথাত আপোনালোকে আগবাঢ়িও যাবলৈ বিচাৰে, কিন্তু বন্ধুসকল নিজে মনে যি ভাবে সেইটোকে কৰিব। বেলেগৰ কথা আপোনালোকে চিন্তা কৰিলে বন্ধুসকল বিপদত পৰিব পাৰে, নিজৰ সংসাৰখনো ভাঙিব পাৰে। তাৰ প্ৰতি বন্ধুসকল আপোনালোকে লক্ষ্য ৰাখিব। তাৰপিছতে বন্ধুসকল আমি ক'ম কামৰ কথা। বন্ধুসকল আপোনালোকৰ কামৰ ইমান ভাল সুবিধা দেখা নাযায়, কাৰণ তাৰে 30% বা তাতকৈ কম শতাংশ লোকেহে ভাল কাম বন কৰি জীৱন নিৰ্বাহ কৰে। বাকীখিনি লোকে বন্ধুসকল যেনে তেনে জীয়াই থাকিবলৈ চেষ্টা কৰে, তেওঁলোকৰ কাম বনত পটককৈ মন নবহে। আৰু মই এটা ডাঙৰ কথা বন্ধুসকল ক'ম, আপোনালোকে বেয়া নাপাব কোৱাৰ কাৰণে। তেওঁলোকৰ কি হ'ল, সৰু সুৰা কামত তেওঁলোকৰ চকু নপৰে, নে সাধাৰণ ধৰণৰ কামত কৰিব নিবিচাৰে, তেওঁলোকৰ নিজৰ ষ্টেটাছটো বচাই ৰাখি কামটো কৰিব বিচাৰে। আৰু সেইকাৰণে বন্ধুসকল ক'ম, কামত কোনো সৰু বৰ নাই, আপোনালোকে আগবাঢ়ক, সৰুকৈ আৰম্ভ কৰক, আপোনালোকে সফল হ'ব পাৰিব। কিন্তু ডাঙৰ কাম পালে কৰিমকৈ থাকিলে বন্ধুসকল আপোনালোকৰ অলপ কষ্ট হ'ব পাৰে। সেইকাৰণে বন্ধুসকল ক'ম, আপোনালোকে নতুনকৈ কামটো হাতত ল'লে সুন্দৰভাৱে কৰক। বন্ধুসকল কামৰ ক্ষেত্ৰত মই ক'লোঁ। লাষ্টত বন্ধুসকল বি নামৰ লোকসকলৰ ৰাশিটো বিষ ৰাশি হয়, তেওঁলোকৰ দিন ভালেই যায়, কিন্তু বন্ধুসকল লাষ্টত এটাই মই কথা ক'ম, বিষ ৰাশিৰ লোকসকলৰ যে বিবাহৰ আগলৈকে অলপ অসুবিধা সৃষ্টি হৈ থাকে, কিন্তু বিবাহৰ পিছত তেওঁলোকৰ সুন্দৰভাৱে জীৱনটো অতিবাহিত কৰে। আৰু বেছি সংখ্যক লোকেই বন্ধুসকল তেওঁলোকে সন্তানৰ পৰা ভাল খবৰ পায়, মানে সন্তানৰ পৰা তেওঁলোকে ভাল উপহাৰ পায়। আৰু লগতে বন্ধুসকল তেওঁলোকৰ সন্তানৰ দিনতহে বেছি সুখ দেখা যায়। আগতে আপোনালোকে যিমান ধনীয়েই নহওক বা দুখীয়াই নহওক, আপোনালোকৰ তিমান সুখ দেখা নাযায়, কিন্তু সন্তানৰ পৰা আপোনালোকৰ বেছি সুখ দেখা যায়। ইমানখিনিয়ে আছিল বন্ধুসকল আজিৰ ভিডিঅ'টো। যদি আপোনালোকক আৰু এনেকুৱা ভিডিঅ' লাগে তেতিয়াহ'লে মোক বন্ধুসকল তলত কমেণ্ট এটা কৰি জনাব, তেতিয়া মই আপোনালোকৰ কাৰণে সদায় ভাটিবেলা 4টাৰ পৰা 5টা বা কেতিয়াবা 6টা বাজিব পাৰে, এই সময়টোৰ ভিতৰতে আপোনালোকৰ কাৰণে সদায় লৈ আহিম, যদি আপোনালোকে কমেণ্ট কৰে। যদি কমেণ্ট নকৰে বন্ধুসকল মই আপোনালোকৰ কাৰণে নানো। আৰু লগতে ক'ম, মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে ঘণ্টিটো বজাব, তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল সিদ্ধান্ত আৰু এইটো নতুন অধ্যায়ৰ সিদ্ধান্ত আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ, কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে
নমস্কাৰ।